নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো আহক মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। খ আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানো আহক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে শনি। শনি গৈ কিনে বৰ্তমান তৃতীয় ঘৰত আছে। এইটো এটা বেয়া স্থিতি নহয়, কিন্তু শনি গ্ৰহটো বৰ্তমান নিচাভিলাষী হৈ থকাৰ কাৰণে কিছুমান জইণ্ট ৰিলেটেড পেইন বা পেটৰ বিষ, আঁঠুৰ বিষ, জইণ্ট ৰিলেটেড বিষ মানে গাঁঠিৰ বিষ, এনেকুৱা ধৰণৰ বিষ দেখা দিব পাৰে, কঁকালৰ বিষ হ'ব পাৰে। বৰ্তমান সময়ছোৱাত অলপ সাৱধান হওক। এইখিনি সময়ছোৱাত আপোনালোকৰ বিশেষকৈ ক'ম যে আপোনালোকে ভৰিৰ পতা বা ভৰিৰ যিটো আমাৰ এংকল ৰিজন যিটো হয় আৰু আপোনাৰ ভৰিৰ পতাৰ পৰা আঙুলিৰ পৰা ভৰিৰ আঁঠুলৈকে এইখিনি এৰিয়াটো আপোনালোকে অলপ বেছি প্ৰব্লেমেটিক দেখিব পাৰে। বৰ্তমান সময়ছোৱাত ৰোগৰ স্থানত বৃহস্পতিৰ স্থিতি থকাৰ কাৰণে যিসকলৰ লিভাৰৰ কমপ্লেইন আছে বা ডায়েবেটিছ বা মধুমেহজনিত প্ৰব্লেম আছে তেওঁলোক অলপ বেছি সাৱধান হওক। বৰ্তমান সময়ছোৱাত স্বাস্থ্যজনিত সমস্যা আপোনালোকক বহুতখিনি ডিষ্টাৰ্ব কৰিব পাৰে। আপোনালোকৰ এইখিনি সময়ছোৱাত বাকীখিনি ভালেই আছে। কিছুমানৰ যদি আপোনালোকৰ স্কিনজনিত ইছ্যু আছে বা আপোনালোকৰ যদি মানে পেটৰ আলচাৰ বা তেনেকুৱা পাইলছ টাইপৰ কিবা যদি প্ৰব্লেম আছে তেতিয়াহ'লে আপোনালোকে অলপ বেছি সাৱধান হওক। উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এতিয়া দেখুৱাই দিছোঁ। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো। মংগল গ্ৰহটো আৰম্ভণিতে গৈ ধনস্থানত আছে। এইটো এটা অতিশয় ভাল স্থিতি। গোটেইটো মাহ মংগলৰ যিহেতু ইয়াতে স্থিতি আছে, এইটো এটা অতিশয় ভাল স্থিতি। মংগলৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব। মংগলৰ উপৰিও ইয়াতে শনিৰ যিহেতু আপোনালোকৰ দৃষ্টি আহি আছে খৰচৰ ঘৰত, কিছুমান অলাগতিয়াল, কিছুমান মনে সজা বস্তুৰ কাৰণে, ছাপ'জ আপোনালোকক একচুৱেলি প্ৰয়োজন নাই কিন্তু খৰচ কৰি দিলে, এইটো বা সৰু সুৰা ভ্ৰমণ কৰি আপোনালোকৰ খৰচ কৰিব পাৰে। ছেভিংছৰ ঘৰত মংগল ৰাহুৰ যিটো অংগাৰক যোগ বনালে, এই যুগটোৰ কাৰণে বা শুক্ৰ গ্ৰহটোৰ স্থিতিৰ কাৰণে বৰ্তমান সময়ত যিহেতু খৰচৰ ঘৰৰ মালিক বৃহস্পতিৰো দৃষ্টি আহি আছে ছেভিংছৰ ঘৰত, বহুতখিনি টকা পইচা আপোনালোকৰ খৰচ কৰিব পাৰে। অযথা কিছুমান টকা পইচা খৰচ কৰিব পাৰে। যেতিয়া খৰচটো ওলাব 2 মিনিট আপোনালোকে ৰৈ পেলাই ভাবি চাব, তেতিয়া আপোনালোকে বহুতখিনি ক্ষেত্ৰতে নিজৰ পইচা পাতিৰ খৰচ বা অপচয়টো ৰোধ কৰিব পাৰিব। ছাৰ্ভিচৰ ক্ষেত্ৰত চালে টিচিং লাইন বা বেংকিং ছেক্টৰৰ চাকৰি বা আপোনালোকৰ কোৰ্টৰ ৰিলেটেড চাকৰি বা গেলামালৰ দোকানৰ চাকৰি, এই মানে ব্যৱসায়, এইবিলাক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। মুঠতে কৈ দিছোঁ, শিক্ষকতা, পুৰোহিত, ন্যায়ালয় ৰিলেটেড কাম, টকা পইচাৰ যদি লেনদেন হয়, মেনেজাৰ, এছিষ্টেণ্ট, সূতৰ ব্যৱসায়, ফল তৰকাৰী ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানে, মানৱ উন্নয়ন, এইবিলাক ক্ষেত্ৰত আপোনালোকে যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ব্যৱসায়ৰ ঘৰত। ব্যৱসায়ৰ ঘৰত কোনোটো গ্ৰহৰে গোটেইটো মাহ প্ৰভাৱ নাই। এফালে বৃহস্পতি থাকিলে ব্যৱসায়ৰ ঘৰত আৰু এফালে থাকিলে কেতু। চ' মুঠতে চাবলৈ গ'লে ব্যৱসায়ত বৃদ্ধিৰ কাৰণে আপোনালোকৰ কিছুমান গুপ্ত শত্ৰুৰ সন্মুখীন হ'বলগীয়াত পৰিব পাৰে। যিসকলৰ সৈতে আপোনালোকে ব্যৱসায়ত মানে অংশীদাৰ হিচাপে কাম কৰি আছে তেওঁলোকৰ পৰা অকণমান এটা সাৱধান হৈ চলিলে হ'ল। আপোনালোকে বহুত বেছি বিশ্বাসত নল'ব, অন্যথা আপোনালোকৰ সৈতে ধোকাধড়ি হ'ব পাৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত। অৱশ্যে তাৰ আগতে ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰতে কৈ দিছোঁ। ভাগ্যস্থানত আপোনালোকৰ মালিক হৈছে বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে, গোটেইটো মাহ ইয়াতে থাকিব, বক্ৰী হৈ আছে, পিছত মাৰ্গীও হ'ব। চ' আপোনালোকৰ বৰ্তমান সময়ছোৱাত আপোনালোকৰ ভাগ্যৰ ফালৰ পৰা ইনকামত, ছেভিংছত বৃদ্ধিৰ কাৰণে বা প্ৰপাৰ্টি গেইনৰ কাৰণে, টকা পইচাৰ লেনদেনৰ কাৰণে বৰ্তমান সময়ছোৱাত বহুতখিনি অপৰচুনিটি আহিব। আপোনালোকৰ ইনক্ৰিমেণ্টৰ কাৰণে ভাল হ'ল, ছেভিংছত বৃদ্ধিৰ কাৰণে ভাল হ'ল। পিতাৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে বা গুৰুজনৰ স্থানো হয়। চ' পিতা বা গুৰুৰ সৈতে এইখিনি সময়ছোৱাত কিছুমান মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে, কিছুমান অবাঞ্ছিত মানে কাজিয়া পেচালৰ সৃষ্টি কৰিব পাৰে। চ' আপোনালোকে ৰিলেশ্যনশ্বিপখিনি পিতা বা গুৰুজনৰ সৈতে ভাল এটা মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব। ধৰ্মিক কৰ্মীৰ ক্ষেত্ৰত বৰ এটা ভাল দেখা নগ'ল। আপোনালোকৰ মুখ্য ত্ৰিকোণত কেতু থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত মেডিটেশ্যনৰ কাৰণে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালোঁ, লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে যদিও 2 তাৰিখে শুক্ৰ গ্ৰহটো আহি শনিৰ সৈতে কম্বাইন হ'ব। আৰু শনিৰো দৃষ্টি যিহেতু ইয়াতে আহি আছে, যাৰ জন্মচক্ৰত শনি গ্ৰহটোৰ স্থিতি খুবেই মজবুত, তেওঁলোকৰ কাৰণে বহুত ভাল হ'ল। কিন্তু বাকী মেক্সিমামৰ কাৰণে বৰ্তমান সময়ছোৱাত কিছুমান লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে কৈছোঁ যে কিছুমান মানে আপোনালোকৰ নিগেটিভ থিংকিঙৰ কাৰণে বৰ্তমান সময়ছোৱাত বহুতখিনি প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। চ' লাভ ৰিলেশ্যনশ্বিপত যিসকলে আছে, বিয়া হোৱা নাই, তেওঁলোকৰ কাৰণে কৈছোঁ যে অকণমান এক্সট্ৰা এফৰ্ট দি লাভ ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিব পাৰিব লাগিব।
সৰু সুৰা ভ্ৰমণৰ যোগ দেখা গৈছে, এইটো এটা ভাল। বিবাহিতসকলৰ কাৰণে কৈছোঁ যে আপোনালোকৰ কিছুমান ক্ষেত্ৰত বহুত সহায় আছে, বহুত ভাল আছে। কিছুমান ক্ষেত্ৰত মানে কি ভাল যে আপোনালোকৰ হাজবেণ্ডৰ ফালৰ পৰা ছাপৰ্ট লাভ কৰিব পাৰিব। এইখিনি সময়ছোৱাত আপুনি অকলশৰীয়া হৈ থাকিবলগীয়া নপৰে, মানে হাজবেণ্ড বা ৱাইফৰ পৰা ছাপৰ্ট পাব। একেলগে আপোনালোকে এটা ভাল এটা দিন মানে অতিবাহিত কৰিব পাৰিব। যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে বিবাহৰ ক্ষেত্ৰত অলপ এক্সট্ৰা এফৰ্ট লাগিব। যিসকল অলৰেডি বিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে ইম'চনেলি বহুতখিনি আপোনালোকক ষ্টেবল দেখা যাব। এইখিনি সময়ছোৱাত ঘৰত অলপ ঈশ্বৰ ভক্তি বা ভাৱ ভক্তি ধৰ্মৰ ক্ষেত্ৰত অলপ ধাউতি অলপ দেখাব পাৰিলে আপোনাৰ কাৰণে বেছি বেনিফিটেড হ'ব। এতিয়া দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে তেওঁলোকৰ কাৰণে অলপ অধৈৰ্য্যৰ দিন দেখা গৈছে। এইখিনি সময়ছোৱাত আপোনালোকে টাইম টেবুল বনাই হ'লেও পঢ়ক, বহুতখিনি চেষ্টা কৰিব লাগিব। উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ শনিৰ দৃষ্টি আহি আছে। শনিৰ দৃষ্টিটোক মই বেয়া বুলি নকওঁ, কিন্তু শনিৰ দৃষ্টি য'ত আহে মানুহক অধিক কষ্ট কৰোৱায়, সেইটো এটা অলপ নিগেটিভ ছাইড। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল দেখা গৈছে, বিশেষকৈ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা আপোনালোকে যদি এইখিনি সময়ছোৱাত ছাপ'জ ইলেক্ট্ৰনিক্সৰ বাহিৰতো আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং যদি পঢ়ি আছে বা আপোনালোকে যদি এইখিনি সময়ছোৱাত ইনফৰমেশ্যন টেকন'লজি বা ডিজিটেল মাধ্যমৰ ৰিলেটেড কিবা পঢ়ি আছে, বহুতে ভাল ফল দেখা গৈছে। চ' উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছুমান অকাল চায়েন্সেছৰ ক্ষেত্ৰত গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মিক ক্ষেত্ৰত যদি ষ্টাডিজ কৰি আছে বহুত ভাল, গৱেষণা যদি কৰি আছে বহুত ভাল। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।